ব্ৰিটিছৰ সময়তে সৃষ্টি হোৱা এটো মেচিন যেটো মেচিন আজিও কাৰ্যক্ষম হৈ আছে আৰু এটো মাৰ্শ্বেলছ কোম্পানীৰ আছিলে বাট সেই সময়ত লণ্ডনৰ পৰা অৰ্থাৎ ইংলেণ্ডৰ পৰা লৈ অনা হৈছিল জাহাজত লৈ অনা হৈছিল কোনো স্থলপথ নহয় এতিয়া সময়ত আমি দেখো স্থলপথত যিদৰে বহুত ডাঙৰ ডাঙৰ টেইলাৰত উঠাই এনে মেচিনবোৰ তেতিয়া কিন্তু সকলো জাহাজত আনিছিল সাগৰৰ পথে দি আনি ব্ৰহ্মপুত্ৰত পেলাইছিল ব্ৰহ্মপুত্ৰৰ দি আনি আমাৰ যেহেতু দিখনৈ দি আনি শিৱসাগৰ দলঙৰ তলে দি নিশ্চয় আপোনালোকে শিৱসাগৰ দলংখনো দেখিছে ব্ৰিটিছৰ দিনৰ সেই দলং যত জাহাজ অহাৰ লগে লগে দলংখন ওপৰলৈ উঠি গৈছিল আৰু সেই সময়ত এইদৰে আনি দিখৈৰ ঘাটৰ পৰা উঠাই আনি মেচিনসমূহ ইয়াত বহুৱা হৈছিল আৰু এই মেচিনটোৰ কাম কি আপোনালোকে জানেনে যেতিয়া চাহপাত ইয়াত শেষ পৰ্যায়ত পেকেটিং কৰাৰ আগতে চাহপাতসমূহ এই মেচিনটোত গৰম কৰা হয় আৰু আজিও এই মেচিন চলি আছে মেচিনৰ আৰু কিছুমান আছে ইকুইপমেন্টছ আপোনালোকক দেখাম চাওক এই মেচিনত সেই সময়তে ইটা ব্ৰিটিছৰ সময়ত সেই সময়তে এই মেচিনত এই ইটাসমূহ সংযোগ কৰা আছিল আৰু সেই সময়ৰ ইটা আজিও আছে যত গৰম ভাপ দিয়া হয় গৰম ভাপ দিয়াৰ লগে লগে মই হতিছক উছলাই আহিবলৈ অনুৰোধ জনাইছো এমু ইটা দেখাবলৈ অনুৰোধ জনাইছো এমু যিমান ভিতৰত ইটা সোমাই আছে সেই সময়ৰে ইটা কিমান মজবুত ইটা আৰু ইয়াত এই গৰম ভাপটো দিয়াৰ পাছত ইয়াত পেকেটিং হোৱাৰ পূৰ্বে চাহপাতসমূহ গৰম কৰি পেকেটিং কৰা হয় ব্ৰিটিছৰ সময়ত প্ৰতিষ্ঠা বুলি ক'লে ভুল হ'ব ব্ৰিটিছৰ সময়ত সৃষ্টি হোৱা এইটো মেচিন আজিও কিন্তু কাৰ্যক্ষম হৈ আছে আৰু গেলেকি চাহ বাগিচাৰ গেলেকি চাহ ফেক্টৰীত আপোনালোকে দেখিবলৈ পাব ব্যতিক্ৰমী ৰূপত এই মেচিনটো আৰু লগতে এইটো এটা মেচিন এই মেচিনটো দেখাইছো সেই সময়ত ব্ৰিটিছ শাসনৰ সময়তে লাহেকে আমাৰ মেচিনসমূহ কলকাতাত নিৰ্মাণ কৰিবলৈ ধৰা হ'ল কলকাতাৰ কোম্পানীত সেই সময়তে এটো কলকাতাৰ কোম্পানীয়ে নিৰ্মাণ কৰিছিল আৰু এই মেচিনটো আজিও কিন্তু কাৰ্যক্ষম হৈ আছে